সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কি খবৰ তোমালোকৰ? আশা কৰিছে সকলোৱে ভাল। তো সকলোকে ধন্যবাদ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ বাবে আৰু মোৰ চেনেলটো আগবঢ়াই নিয়াৰ বাবে। এনেকৈ যাতে সহায় আৰু আগলৈ কৰি যোৱা তাৰে আশা থাকিল, কাৰণ মই ইনফৰ্মেটিভ ভিডিঅ' তোমালোকৰ বাবে লৈ আহোঁ, ডেইলি তোমালোকক দিব বিচাৰোঁ আৰু দিও গৈ আছোঁ। কিমান দিনলৈকে দিব পাৰোঁ ঠিকান নাই, কিন্তু যেতিয়ালৈকে পাৰোঁ তোমালোকক মই দি যাম, ঠিক আছে। কাৰণ মই ভিডিঅ'বোৰ তোমালোকক এইকাৰণে দিওঁ যাতে মোৰ যোনবোৰ অসুবিধা তোমালোকক সেইবোৰ নহওক। তোমালোকে গম পাই মই ডকুমেণ্টৰ কিছুমান ভিডিঅ' দিওঁ যে কি ডকুমেণ্ট লাগে, আৰু তেনেকৈ মানে যোনবোৰ ইম্পৰ্টেণ্ট ভিডিঅ' তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয় সেইবোৰ মানে মই দি যাওঁ, যাতে তোমালোকে চাকৰি এটা লোৱা জীৱনত আৰু ছাকচেছ হোৱা জীৱনত, ঠিক আছে। আজিৰ ভিডিঅ'টি হ'ল যোনটো অগ্নিবীৰ 2025 তোমালোকে গম পোৱা এক্সাম হ'বলৈ গৈ আছে, ইতিমধ্যে হ'ব, যিটো এপ্লাই তোমালোকৰ ইতিমধ্যে চলি গ'ল। তো অগ্নিবীৰ এক্সামত কিমান নম্বৰ পালে তোমালোকৰ নাম আহিব মানে ফিজিকেলৰ বাবে, ঠিক আছে। অগ্নিবীৰ এক্সামত কিমান নম্বৰ বাবে তোমালোকৰ নাম আহিব তাৰে ওপৰত আজি ভিডিঅ' তোমালোকক দিম, আৰু যিমান পাৰা তোমালোকে ভিডিঅ'টো চাবা আৰু লগৰবোৰলৈ শ্বেয়াৰ এটা কৰি দিবা, ঠিক আছে। লগৰবোৰলৈ তোমালোকে এইকাৰণে শ্বেয়াৰ এটা কৰি দিবা যাতে তেওঁলোকে নজনা কথাবোৰ জানক, আৰু তেওঁলোকে যাতে নিজৰ আৰু তেওঁলোকৰ তলৰ ল'ৰাবোৰলৈ শ্বেয়াৰ কৰক, ঠিক আছে। ময়ো যেনেকৈ আগৰ মোৰ যোনসকল ভিডিঅ' তেওঁলোকৰ চাওঁ, আৰু ময়ো তেনেকৈ তোমালোকৰ তলৰ যোনবোৰ ল'ৰা, মোৰ যোনবোৰ উঠি অহা তলৰ ল'ৰা, তেওঁলোকে জানক কথাবোৰ আৰু তেওঁলোকৰ এক্সপিৰিয়েঞ্চ বাঢ়ক, ঠিক আছে। তেওঁলোকৰ নিজৰ আত্মবিশ্বাস বাঢ়ক চাকৰি এটা লোৱাৰ প্ৰতি, সেইকাৰণে মানে ভিডিঅ'বোৰ বনাওঁ, ঠিক আছে। তো তোমালোকক মই ক'ম যোনটো অগ্নিবীৰ এক্সামত তোমালোকে মানে কিমান নম্বৰ পালে তোমালোকৰ মানে ফিজিকেলৰ বাবে নাম আহি যাব, ঠিক আছে। মেক্সিমাম এটা নম্বৰ কম, আৰু তোমালোকে মানে কেনেদৰে প্ৰিপেৰেশ্যন কৰিব পাৰা নাম আহিবৰ বাবে, কাৰণ তোমালোকে গম পোৱা এবাৰ তোমালোকৰ অগ্নিবীৰ যোনটো এক্সাম এবাৰ তোমালোকৰ নিগেটিভ মাৰ্ক নাই। তো তাৰ তুলনাত যদি চাবলৈ যাওঁ নিগেটিভ মাৰ্ক যিহেতু নাই, তো কাট অফটো মানে বেছি যাব, কাৰণ বহুতে মাৰ্কছ লৈ আহিব। তোমালোকে গম পোৱাই বহুতো চোকা ল'ৰা যায় দিবলৈ, বহুতো পাৰ্চেণ্টেজ থকা ল'ৰা আহে, ঠিক আছে। বহুতো চোকা ল'ৰা আহে, আৰু যিহেতু চোকা ল'ৰাবোৰ যিহেতু আহে দিবলৈ, তো তাৰ তুলনাত যোনবোৰ পঢ়াত অলপ কমজোৰ, ফিজিকেলত ভাল থাকে কিন্তু পঢ়াত তেওঁলোক কমজোৰ, মানে পঢ়াৰ প্ৰতি অলপ মনটো কম যায়, তেওঁলোকৰ মানে নাম নাহিব পাৰে। কাৰণ যোনসকল মানে যিটো গম পাই প্ৰথমতে এক্সাম হয় তো মাতি দিব পাৰে, ঠিক আছে। যোৱাবাৰ তুলনাত অলপ যিহেতু চেঞ্জ হৈছে, তোমালোকক নাম ফিজিকেলৰ বাবে মাতি দিবও পাৰে, কিন্তু মেক্সিমাম মানে এটা ভাল মাৰ্কছ এটা আনিব লাগিব, গম পায়। কাৰণ তোমালোকৰ নিগেটিভ মাৰ্ক এবাৰ নাই, ঠিক আছে। নিগেটিভ মাৰ্ক তোমালোকৰ হটাই দিলে, কিন্তু আমি তেতিয়া আছিলে, তো তেতিয়া আমাৰ মেক্সিমাম কম নম্বৰ পালেও তেওঁলোকৰ নাম আহি গৈছিলে ফিজিকেলৰ বাবে। কিন্তু তোমালোকে এতিয়া গম পোৱাই নিগেটিভ মাৰ্কটো যিহেতু আঁতৰাই দিছে, তো তাৰ লগত মানে এটা চিন্তিত বিষয় হ'বও পাৰে। যিহেতু নিগেটিভ মাৰ্কটো আঁতৰাই দিছে, কিন্তু এটা তাত মাইনাছ পইণ্টটো আছে, তোমালোকে যদি দিমাগক খটুৱাইছা সেইটো নিজে তোমালোকে গম পাই যাবা, ঠিক আছে। নিজৰ মনত যেতিয়া আনিছে সেই ভাৱনাটো নিশ্চয় তোমালোকে গম পাই যাবা। তোমালোকক মই এটা এক্সপেক্টেড কাট অফ কৈছোঁ, কিমান নম্বৰ পালে তোমালোকৰ নাম আহিব পাৰে। চব তোমালোকৰ 100 ভিতৰত বহুতে 80 পাব, 70 পাব, কিন্তু কিছুমানে 30 পাব, 35 পাব, তো তেওঁলোকৰ বাবে অলপ মানে অসুবিধা হয়। তো মই যোনসকল পঢ়াত অলপ কমজোৰ, পঢ়াৰ প্ৰতি যাৰ ইমান মানে মন নাই, কাৰণ কিছুমানৰ মই এইটো নকওঁ যে পঢ়াৰ প্ৰতি ইমানো কিছুমান বেয়া থাকে, কাৰণ কিছুমানে সকলোৱে যোনখন মেণ্টেল কোৱালিটি, তেওঁলোকৰ মানে মেণ্টেল কোৱালিটি চবৰে মানে একেই নাথাকে, ঠিক আছে। কিছুমানে পঢ়াত চোকা, কিছুমানে ফিজিকেলত চোকা, তো চবকে মানে একেই বনোৱা নাই ভগৱানে, ঠিক আছে। তো তাৰ তুলনাত চাবলৈ যদি যাওঁ, তোমালোকে মেক্সিমাম 45 যদি তোমালোকে এটা আনি থ'ব পাৰা, 45 নাপালে তোমালোকে মেক্সিমাম 40 পাবই লাগিব। চবতকৈ তলত তোমালোকে যদি 40 নম্বৰ এটা আনি থ'ব পাৰা, তোমালোকে ফিজিকেলৰ বাবে নিশ্চয় নাম আহিব, ঠিক আছে। 45 এবভ নহ'লেও 40 এবভ, 45+ যদি তোমালোকে পাই থোৱা, তোমালোকে এক্সামৰ বাবে নাম আহিব, মানে ফিজিকেলৰ বাবে তোমালোকৰ নাম আহিব, আৰু তোমালোকে মানে ভালদৰে মানে প্ৰস্তুতি চলাব পাৰিবা ফিজিকেলৰ বাবে, ঠিক আছে। তো সেইকাৰণে তোমালোকক কৈছোঁ ভালদৰে প্ৰস্তুতি চলোৱা, যদি চাকৰিটো ল'ব বিচাৰিছা ভালদৰে প্ৰস্তুতি চলোৱা, কাৰণ তোমালোকে এতিয়া টাইম গ'ল, তোমালোকৰ অনাই বনাই ঘূৰি থকা টাইম গ'ল। তোমালোকে ফিল্ডত গৈ তোমালোকে বেছিভাগ টাইম পঢ়া, ঘৰত পঢ়া, ষ্টাডি কৰা। তোমালোকক মই যোনটো ইউটিউব চেনেলৰ নাম কৈছিলোঁ শুভমী ক্লাছেছ বুলি, চোৱা লাইভ আহি আছে, তাত GK মেথছ, ছায়েন্স, ৰিজনিং হওক অল ভিডিঅ' দি থাকে। তোমালোকক মই এইটোৱে ক'ম, তোমালোকে ভালদৰে পঢ়া, ঠিক আছে। তোমালোকে গম পোৱাই কাট অফটো অলপ বেছি যাব যোৱাবাৰতকৈ এবাৰ, কাৰণ যোৱাবাৰ আমাৰ অসমত 150+ গৈছিলে। আমাৰ নিজৰ ডিষ্ট্ৰিক্টতে 155 গৈছিলে, 160 গৈছিলে কিছুমান ডিষ্ট্ৰিক্টত। তো আমাৰ অসমত বহুতেই কম যায়, কিন্তু তোমালোকৰ যোনবোৰ আমাৰ ট্ৰেইনিঙৰ যোনবোৰ ল'ৰা লগ পাইছোঁ, বিহাৰৰ পৰা আহিছে, যোনবোৰ বিহাৰ, মহাৰাষ্ট্ৰ, হাৰিয়ানা যোন ছাইডৰ পৰা ল'ৰাবোৰ আহিছে, তেওঁলোকৰ আমাতকৈ কাট অফ বহুত হাই যায়, যোনটো ভাবিবই নোৱাৰি। 180, 185+, কিছুমান জেগা চাইডো 190 পায়, 190 যায়। তো তাৰ তুলনাত চাবলৈ গ'লে আমাৰ অসমত বহুতেই কম কাট অফ যায়, কিন্তু আমাৰ অসমত যদি চাবলৈ যাওঁ, অসমৰ ল'ৰা ছোৱালীবোৰৰ কাৰণে মানে এটা বেছি হৈ পৰে, কাৰণ চবেই ফিজিকেলৰ পঢ়া শুনাত মানে এক্সপাৰ্ট নাথাকে, ঠিক আছে। চবকেতো একে বনোৱা নাই ভগৱানে ন। তো তোমালোকক মই এইটোৱে ক'ম, যিহেতু তোমালোকৰ এক্সাম অতি সোনকালে হ'বলৈ গৈ আছে, এইটো তোমালোকৰ পাৰ্মানেণ্ট হোৱাৰ চান্স আছে।
পাৰ্মানেণ্ট হোৱাৰ চান্স বহুতেই আছে, ঠিক আছে, কাৰণ বহুতো ভেকেঞ্চি খালী আছে। এইবাৰ তোমালোকে 25,000 25,000 ভেকেঞ্চি যিহেতু আহিছে তোমালোকে গম পোৱাই, তো বহুত চান্স আছে এটা মানে তোমালোকৰ পাৰ্মানেণ্ট হোৱাৰ মানে এটা বেছি চান্স আছে। বহুতে এটা ইম্পৰ্টেণ্ট চান্স লৈ লোৱা, সুযোগটো নেহেৰুৱাবা, কাৰণ সময়ৰ লগত সকলো চেঞ্জ হয়, ঠিক আছে। এইটো যদি সুবিধা তোমালোকে অহা বছৰে নোপোৱাবও পাৰা, কাৰণ যোৱা বছৰ নিগেটিভ মাৰ্ক আছিলে, এবাৰ নিগেটিভ মাৰ্ক হটাই দিছে, কিন্তু অহা বছৰৰ পৰা নিগেটিভ মাৰ্ক আকৌ বেছিকৈ বঢ়াই দিব পাৰে। আগতে 0.25কৈ আছিলে, কিন্তু অহা বছৰলৈ 1 মাৰ্কো কৰি দিব পাৰে। সেইকাৰণে সময় থাকোঁতেই, বয়স থাকোঁতেই, সুযোগ পাওঁতেই মানে সুযোগটো যিমান পাৰা ল'বলৈ তোমালোকে যত্ন কৰিব লাগে, মোৰ মতে মানে চেষ্টা কৰিব লাগে, ঠিক আছে, কাৰণ বাৰে বাৰে তোমালোকে সেইটো সুযোগ নাপাবও পাৰা। তো সেইকাৰণে কওঁ তোমালোকে যদি 45 এবভ বা 40+ যদি পাই থোৱা ফিজিকেলৰ বাবে নিশ্চয় নাম আহিব। সেইকাৰণে তোমালোকে ভালদৰে পঢ়া, কিন্তু তোমালোকে 45 মাৰ্কছ পাম বুলি মানে ভাবি নথবা। তোমালোকে মনত এটা জোচ আনা যে চাকৰিটো ল'মেই বুলি, নিজৰ ঘৰখন নিজৰ পৰিয়ালটো সুখত ৰাখিম বুলি, নিজৰ যোনবোৰ সপোন, যে তোমালোকৰ ৰাইফল, নিজৰ প্ৰিয় পোচাকযোৰ পিন্ধিবলৈ মন আছে, নিজৰ ড্ৰেছযোৰ পিন্ধিবলৈ মন আছে, এনেই সেই ড্ৰেছযোৰ নাপায়, ঠিক আছে। সেই ড্ৰেছযোৰ কাৰণে তোমালোকে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। অসমৰ বহুতো ল'ৰাই, অল ইণ্ডিয়াৰ বহুতো ল'ৰাই ফিল্ডত গৈ নিজৰ কষ্ট, হাওঁফাওৰ কষ্ট দি, এটা ৰানিং কৰা ল'ৰাই গম পায় কিমান কষ্ট হৈ দৌৰোঁতে। তো তেনেকৈ বহুতো ল'ৰাই কৰি আছে, আৰু যোনহঁতে কষ্টতকৈ কষ্ট কৰে সি নিশ্চয় চাকৰি লয় জীৱনত, ঠিক আছে। সেই ল'ৰাটোৱে নিশ্চয় চাকৰি ল'ব, ভগৱানে চকু মেলি চায় যোনে কষ্ট কৰে। কিন্তু যোনে অনাই বনাই কৰি ইণ্টাৰভিউ দিবলৈ যায়, পাছ হ'লে হ'ম নহ'লে নহয় বুলি, তেওঁলোকে জীৱনত কেতিয়াও চাকৰি ল'ব নোৱাৰে। যোনে দিন ৰাত একাকাৰ কৰি চাকৰি লয়, তেওঁলোকে জীৱনত নিশ্চয় সফলতা পায়, ঠিক আছে। তো তোমালোকক মই সেইকাৰণেই ক'ম, এক্সামৰ বাবে ভালদৰে প্ৰস্তুতি চলোৱা। কিন্তু এক্সামৰ বাবে অকল প্ৰস্তুতি চলালে নহ'ব, এক্সামত তোমালোকে 45 পাম বুলি ভাবি থ'ব নালাগিব। তোমালোকে মনত এটা বিশ্বাস ল'ব লাগিব, 60 কেনেকৈ আনিব পাৰোঁ, কেনেকৈ 80+ আনিব পাৰোঁ। যদি তুমি ভাবি থোৱা 100ৰ ভিতৰত 90 আনিম, 80 আনিম বুলি, তেতিয়া তোমালোকৰ 60-70 নিশ্চয় আহিব। কিন্তু তোমালোকে ভাবি থোৱা যে যেনে তেনে পাছ হ'লেও হ'ল, কিন্তু তেনেকৈ তোমালোকৰ কাম নবনিব, ঠিক আছে। সেইকাৰণে তোমালোকক মই কওঁ, ভালদৰে প্ৰস্তুতি চলোৱা, চাকৰিটো ল'ম বুলি প্ৰস্তুতি লোৱা, এবাৰতেই কষ্ট কৰা, এবাৰতেই চাকৰিটো লোৱা, ঠিক আছে। আকৌ পিছৰ বাৰলৈ কষ্ট কৰিম বুলি নথবা, ঠিক আছে, কাৰণ তোমালোকে গম পোৱা এটা কম্পিটিশ্যনৰ যুগ, বহুতো এটা কম্পিটিশ্যনৰ যুগ হৈ এতিয়া বৰ্তমান চলি আছে, বহুতো কম্পিটিশ্যন চলি আছে। এক্সাম, কম্পিটিটিভ এক্সাম হওক, ষ্টেট লেভেল, চেণ্ট্ৰেল লেভেল হওক, বহুতো কম্পিটিশ্যন তোমালোকৰ এতিয়া চলি আছে, ঠিক আছে। সেইকাৰণে তোমালোকক মই কওঁ, ভালদৰে প্ৰস্তুতি চলোৱা, যাতে চাকৰিটো তোমালোকে অতি সোনকালে কম বয়সতে লৈ ল'ব পাৰা, নিজৰ ঘৰখন, নিজৰ পৰিয়ালটো সুখত ৰাখিব পাৰা, ঠিক আছে। সকলোকে অল দ্য বেষ্ট। অতি সোনকালে এক্সাম হ'ব তোমালোকৰ, কিন্তু 10 এপ্ৰিল লাষ্ট ডেট প্ৰায়। তো সেইকাৰণে তোমালোকে এপ্লাইটো কৰি দিয়া, নিশ্চয় কৰি দিয়া, এক্সামটো দিয়া, ভালদৰে দিয়া। যোনটো ইউটিউব চেনেলৰ নাম তোমালোকক কৈ দিছিলোঁ, শুভমী ক্লাছেছ বুলি, সেইটোৱে পঢ়া, নিশ্চয় ছাকচেছ হ'বা জীৱনত। ভালদৰে খালি কষ্ট কৰিব লাগিব, কষ্টৰ ফল সদায় মিঠা, আৰু তোমালোকে নিশ্চয় সেই কষ্টৰ ৰং এদিন তোমালোকৰ জীৱনলৈ ৰঙীন সুবাস নিশ্চয় নামি আহিব, ঠিক আছে। তো সকলোকে অল দ্য বেষ্ট। তোমালোকে প্ৰথম ভালদৰে প্ৰস্তুতি চলাই থকা, ভালদৰে প্ৰস্তুতি চলোৱা, ছাকচেছ হ'বৰ বাবে, এক্সামৰ বাবে ভালদৰে প্ৰস্তুতি চলোৱা, ঠিক আছে। মই তোমালোকক বাৰে বাৰে কৈ আছোঁ, ভালদৰে প্ৰস্তুতি চলোৱা, নিশ্চয় ছাকচেছ হ'বা, ঠিক আছে।